দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই সেশনটোলৈ। তোমালোকে যদি আইটি সাবজেক্ট লৈছা তেনেহ'লে আজিৰ এইখিনি কুৱেশ্যন পেপাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যন মই সলভ কৰিবলৈ লৈছোঁ এইবাৰৰ 2025। ঠিক আছে, চ' আহা আমি কুৱেশ্যন পেপাৰখন চাই লওঁ অলপ। যেনেকুৱাকৈ ইয়াত কুৱেশ্যন নম্বৰ 1ত দিয়া আছে, তলত দিয়া বিকল্পসমূহৰ পৰা আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা। যিকোনো পাঁচটা কৰিব কৈছে, কিন্তু আমিতো সববিলাকে কৰিম। চ' ইয়াত দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ওৰাল কমিউনিকেশ্যন। ওৰাল কমিউনিকেশ্যন অৰ্থাৎ মৌখিক যোগাযোগৰ কোনটো এটা উদাহৰণ হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফোন কল। কাৰণ বাতৰি কাকত পঢ়িব লাগিব, চিঠিও পঢ়িব লাগিব, ইমেইলো পঢ়িব লাগিব, কিন্তু ফোন কলত আমি কি কৰিব লাগে, কথা পাতিব লাগে, অৰ্থাৎ ওৰাল। ঠিক আছে, তাৰপিছত 2 নম্বৰত কৈছে হুইচ অফ দিছ ইজ নট এন এপ্ৰপ্ৰিয়েট নন ভাৰ্বেল কমিউনিকেশ্যন। তলৰ দিয়া কোনটো কামৰ ঠাইত উপযুক্ত অমৌখিক যোগাযোগ নহয়। ঠিক আছে, যেনেকুৱাকৈ তোমালোকে যদি অপশ্যনবিলাক চোৱা, অপশ্যনবিলাক চালে তোমালোকে গম পাবা, কিন্তু যদি কুৱেশ্যন বুজি পোৱা নাই, কুৱেশ্যন আগত বুজিব যত্ন কৰিবা দেই। কৈ আছে কোনটো কামৰ ঠাইত উপযুক্ত অমৌখিক যোগাযোগ নহয়। উপযুক্ত অমৌখিক যোগাযোগ নহয় মানে অপশ্যনবিলাকৰ ভিতৰত কোনটো অমৌখিক যোগাযোগ নহয়। অমৌখিক মানে কি, নন ভাৰ্বেল কমিউনিকেশ্যন, অৰ্থাৎ শব্দৰ ব্যৱহাৰ নকৰাকৈ যেতিয়া আমি কথা পাতিম তেতিয়া তাক কি বুলি কোৱা হয়, নন ভাৰ্বেল কমিউনিকেশ্যন কৰা বুলি কোৱা হয়। যেনেকুৱাকৈ কথা পাতি থাকোঁতে হাত দুখন পকেটত ৰখা, যদি হাত দুখন আমি পকেটত ৰাখোঁ সেইটো ভাৰ্বেল কমিউনিকেশ্যন, নন ভাৰ্বেল কমিউনিকেশ্যন হ'ব নে নহ'ব। অপশ্যন নম্বৰ বি কি কৈ আছে, টকিং এট মডাৰেট স্পীড, মিডিয়াম গতিত মডাৰেট স্পীডত কথা পতা। এইটো অমৌখিক যোগাযোগৰ উদাহৰণ হ'ব নে নহয়। নেক্সট কৈ আছে চিটিং ষ্ট্ৰেইট, একেবাৰে চিধা হৈ বহা, এইটো অমৌখিক যোগাযোগ হয় নে নহয়। নেক্সট কি কৈ আছে, যে মনোযোগেৰে শুনিবলৈ মূৰটো হেলনীয়া কৰা, এইটো অমৌখিক যোগাযোগৰ উদাহৰণ হ'ব নে নহয়। কোনটো অমৌখিক যোগাযোগৰ উদাহৰণ নহয় বুলি কৈছে, কথা পতা ক'ৰবাত লিখা আছে নেকি। 2 নম্বৰত দিয়া আছে যে টকিং এট মডাৰেট স্পীড, তেনেহ'লে 2 নম্বৰ অপশ্যনটো আমাৰ কি হ'ব, সঠিক উত্তৰ হৈ যাব। ঠিক আছে, নেক্সট 3 নম্বৰত কি কৈ আছে, হুইচ অফ দিছ ইজ এন ইম্পেৰেটিভ চেণ্টেন্স। তলৰ কোনটো ইম্পেৰেটিভ চেণ্টেন্স হয়। ঠিক আছে, ইম্পেৰেটিভ আজ্ঞাসূচক বাক্য হয়। যেনেকুৱাকৈ অপশ্যন নম্বৰ 8 দিয়া আছে শিলা হেজ গন টু দ্য মাৰ্কেট, ইয়াতো এছাৰ্টিভ চেণ্টেন্স হৈ গ'ল। ঠিক আছে, বৰ্ণনামূলক বাক্য হৈ গ'ল যে শিলাই ক'ত গৈছে, মাৰ্কেটলৈ গৈছিলে। আৰু 2 নম্বৰ কি কৈ আছে, হোৱেৰ ইজ ইয়ৰ মটৰ চাইকেল, প্ৰশ্নবোধক চিহ্ন আছে, তাৰমানে কি কুৱেশ্যন মাৰ্ক দিয়া আছে, মানে হ'ল আমাৰ এইটো প্ৰশ্নবোধক বাক্য হয়নে নহয়। আৰু চি নম্বৰ দি আছে চুইচ অফ দ্য ফেন, ফেনটো কি কৰা, চুইচ অফ কৰা। এয়া কি অৰ্ডাৰৰ নিচিনা শুনা গৈ আছে, আদেশৰ নিচিনা শুনা গৈ আছে, তেনেহ'লে আদেশ বা আজ্ঞা দুয়োটাই আমি ক'ব পাৰোঁ। ঠিক আছে, এটাৰ আনটোৰ ব্যৱহাৰ কৰিব পাৰোঁ, এটাৰ আনটোৰ হিচাপে, আৰু ইয়াকে কি বুলি ক'ম আমি, এইটোৱে আমাৰ সাধাৰণতে ইম্পেৰেটিভ চেণ্টেন্স হয়। ঠিক আছে, আৰু অ' ন' আই মিছ মাই ফ্লাইট, এয়া কি হৈ যাব, এয়া হৈ যাব আমাৰ এক্সক্লামেটৰী চেণ্টেন্স। গতিকে অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ হয়। নেক্সট কৈ আছে হুইচ অফ দ্য ফলোয়িং শ্বৰ্টকাট কি ইজ ইউজ টু পেষ্ট এ ফাইল। যদি আমি কিবা এটা বস্তু বা কিবা এটা ফাইল পেষ্ট কৰিব বিচাৰোঁ, কোনটো শ্বৰ্টকাট কি ব্যৱহাৰ কৰা দেখা পোৱা যায়, তেনেহ'লে আমিতো জানো Ctrl+C বুলি কোৱাৰ লগে লগে কি হয়, কপি হয়। Ctrl+P বুলি কোৱাৰ লগে লগে কি হয়, প্ৰিণ্ট হয়। Ctrl+X বুলি কোৱাৰ লগে লগে কি হয়, কাট হয়। Ctrl+V কোৱাৰ লগে লগে কি হয়, Ctrl+V হয় আমাৰ পেষ্ট। ঠিক আছে, আই হোপ তোমালোকে বুজিব পাৰিছা। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। তলৰ কোনটো যোগাযোগৰ সাধাৰণ বাধা নহয়। যোগাযোগৰ সাধাৰণ বাধা কোনটো নহয়। যেনেকুৱাকৈ ইয়াত দিয়া আছে ভাষিক বাধা, তাৰপিছত দিয়া আছে আন্তঃব্যক্তিগত বাধা, তাৰপিছত দিয়া আছে আৰ্থিক বাধা। যোগাযোগ অৰ্থাৎ কথা পাতিবৰ কাৰণে কি আমাৰ আৰ্থিকভাৱে সবল হ'ব লাগিব নেকি, এটা ফাল্টু কথা কৈ আছে কিবা এটা, হয়নে নহয়। গতিকে আৰ্থিক বাধা হ'ব নোৱাৰে। অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট অপশ্যন। নেক্সট দিয়া আছে BIOSৰ সম্পূৰ্ণ অৰ্থ কি, BIOSৰ সম্পূৰ্ণ ৰূপটো কি হ'ব সেয়া সুধিছে। এ নম্বৰত দিয়া আছে বেছ ইনপুট আউটপুট ছিষ্টেম, বি নম্বৰত দিয়া আছে বেছিক ইনপুট আউটপুট ছিষ্টেম, নেক্সট দিয়া আছে বেছিক
বেছ ইনপুট আউটপুট সিস্টেমেটিক ডি নম্বৰত দি আছে নন অফ দ্য এভভ ইয়াৰ শুদ্ধটো হ'ব বেছিক ইনপুট আউটপুট সিস্টেম ঠিক আছে নেক্সট কিনো কৈ আছে নেক্সট দিয়া আছে কম্পিউটাৰত ব্যৱহৃত এটা অপাৰেটিং সিস্টেমৰ নাম লিখা মই ক্লাছত সাধাৰণতে তোমালোকক শিকাইয়ে থাকো বা কৈয়ে থাকো অপাৰেটিং সিস্টেমৰ কথা সো অপাৰেটিং সিস্টেম যেনেকৈ বহুত অপাৰেটিং সিস্টেম থকা দেখা পোৱা যায় তাৰ ভিতৰত আমি ক'ব পাৰো যে উইন্ডোজ হয় ঠিক আছে এপল হয় লিনাক্স হয় এইবিলাক অপাৰেটিং সিস্টেম বুলি কোৱা হয় নেক্সট কৈ আছে যোগাযোগ চক্ৰৰ উপাদানসমূহ কি এলিমেন্টস অফ কমিউনিকেশন স্কিলৰ বিভিন্ন এলিমেন্ট বিলাক কি আছিল যেনেকৈ মই তোমালোকক দেখুৱাই দি আছো what are the elements of communication skill কি আছে যেনেকৈ সেন্ডাৰ আছে মেসেজ আছে এনকোডিং আছে ডিকোডিং আছে চ্যানেল আছে ফিডব্যাক আছে ৰিসিভাৰ আছে এই সব বিলাক কি হয় এই সব বিলাকে হয় যোগাযোগ চক্ৰৰ উপাদান ঠিক আছে পৰৱৰ্তী কোৱেশ্চন কি আছে what are the advantage and disadvantage of using verbal communication অর্থাৎ মৌখিক যোগাযোগ কৰিলে পিনে কি আমাৰ সুবিধা আৰু কি অসুবিধা থকা দেখা পোৱা যায় বা কি সুবিধা হয় সো এডভান্টেজৰ কথা ক'বলৈ গ'লে সুবিধাৰ কথা ক'বলৈ গ'লে যেনেকৈ মৌখিক যোগাযোগ কৰিলে পিনে কুইক হয় মানে স্পিডত কৰিব পাৰি ইজি হয় ঠিক আছে লগতে আমি ক'ব পাৰো যে ইট এলাউ ফৰ ইমিডিয়েট ফিডব্যাক আমি ইমিডিয়েটলি তৎক্ষণাত আমি ফিডব্যাক ল'ব পাৰো মন্তব্য ল'ব পাৰো তাৰপিছত দিয়া আছে ইট হেল্প ইন বিল্ডিং ৰিলেশনশিপ এণ্ড ট্ৰাষ্ট সম্পৰ্ক সহজে বনাব পাৰি এটা বিশ্বাস আমি সহজে কৰিব পাৰি যেতিয়া আমি ভাৰ্বেল কমিউনিকেশ্যন কৰোঁ আৰু কৈ আছে ইট ইজ ইজি টু এক্সপ্ৰেছ ইমোশন এণ্ড টোন আমি কি কৰিব পাৰো খুব সুন্দৰকৈ আমাৰ নিজৰ ইমোশনখিনি নিজৰ যিখিনি আবেগখিনি প্ৰকাশ কৰিব পাৰো লগতে যিখিনি প্ৰয়োজন অনুসাৰে নিজৰ টোনখিনি কেনেকৈ কথা পাতিম কেনেকৈ কথা নাপাতিম সেইখিনি চেঞ্জেছ কৰিব পাৰো বা পৰিৱৰ্তনশীল কৰিব পাৰো নেক্সট কৈ আছে ডিসএডভান্টেজ অফ ভাৰ্বেল কমিউনিকেশ্যন কৰিলে পিনে কেতবোৰ ডিসএডভান্টেজ বা অসুবিধা থকা দেখা পোৱা যায় যেনেকৈ কি অসুবিধা আছে এক নম্বৰ অসুবিধাৰ কথা কৈ আছো আমি ইয়াত ইট ইজ নট সুইটেবল ফৰ ফৰ্মাল অৰ লিগেল ডকুমেন্ট আমি লিগেল ডকুমেন্টৰ কথা ক'বলৈ গ'লে ফৰ্মাল ডকুমেন্টৰ কথা ক'বলৈ গ'লে আমি যদি ভাৰ্বেল কমিউনিকেশ্যন কৰিম তেনেহলে নহব তাৰপিছত কৈ আছে ইট ক্যান বি এফেক্ট বাই ফিজিক্যাল বেৰিয়াৰ অৰ নয়েজ যদি কৰবাত শব্দ হৈ আছে ফিজিক্যাল বেৰিয়াৰ হৈ আছে দেন ইয়া সম্ভৱ নহয় ভাৰ্বেল কমিউনিকেশ্যন কৰা সম্ভৱ নহয় ভাৰ্বেল কমিউনিকেশ্যন কৰিলে এজন ব্যক্তি আনজন ব্যক্তিৰ সন্মুখত থাকিলে পিনে বেছি ভাল ঠিক আছে থাকিব লাগে ঠিক আছে যদি কিবা এটা যোগাযোগৰ মাধ্যম নাথাকে তেনেহলে খুব অসুবিধা হৈ পৰে তাৰপিছত কৈ আছে দেয়াৰ ইজ এ ৰিস্ক অফ মিস ইন্টাৰপ্ৰিটেশন কৈ আছে আমি সহজে কি কৰিব পাৰো মিস ইন্টাৰপ্ৰিটেশন কৰিব পাৰো আমি বেলেগ কৈ ল'ব পাৰো কথাখিনি ঠিক আছে এটা ৰিস্ক থাকি যায় আৰু কৈ আছে ইট ইজ ডিফিকাল্ট টু মেইনটেইন এ ৰেকৰ্ড অফ দ্য কনভাৰসেশন আৰু কৈ আছে যে যদি আমি ভাৰ্বেল কমিউনিকেশ্যন কৰো তেনেহলে কিন্তু আমি কোনো ধৰণৰ ৰেকৰ্ড ৰাখিব নোৱাৰো যে আমি কি কথা পাতিলো কি কথা নেপাতিলো ঠিক আছে নেক্সট কোৱেশ্চন কৈছে হোৱাট ইজ গোল সেটিং কাক কোৱা হয় হোৱাট ডাজ স্মাৰ্ট গোল ষ্টেণ্ড ফৰ স্মাৰ্ট গোল কি বুজায় সাধাৰণতে সো গোল সেটিং বুলি কোৱাৰ লগে লগে গোল সেটিং ইজ দ্য প্ৰসেছ of identifying something you want to achieve and planning the step to get there goal setting বুলি কোৱাৰ লগে লগে কাক বুজোৱা হয় এটা পদ্ধতি এটা process of identifying something কিছু বস্তু something identify কৰা you want to achieve যিখিনি আমি অৰ্জন কৰিব বিচাৰো achieve কৰিব বিচাৰো আৰু প্ল্যানিং কৰো সেই মতে step planning the step to get there যাতে সেইটো ঠাইত আমি গৈ পিনে উপস্থিত হ'ব পাৰো আৰু স্মাৰ্টৰ ফুল ফৰ্ম কি আছিল s for specific m for measurable a for achievable r for relevant t for time bound as for specific আমাৰ গোলখিনি কি হ'ব লাগে নিৰ্দিষ্ট হ'ব লাগে m for measurable এটা নিৰ্দিষ্ট সময়সীমা থাকিব লাগে measurable measure কৰিব লাগে যে কিমান দূৰ মই পাৰিম কিমান দূৰ নোৱাৰিম a for achievable যাতে আমি লাভ কৰিব পাৰো সক্ষম যাতে আমি হওঁ সেই তেনেকৈ ধৰণৰ হ'ব লাগে r for relevant মোৰ কাৰণে relevant হয় না নহয় মোৰ কাৰণে সঠিক হয় না নহয় ইয়াক relevant বুলি কোৱা হয় and next one time bound আমি নিৰ্দিষ্ট এটা সময়সীমাৰ ভিতৰত সেই গোলটোত উপনীত হ'ব পাৰিম নে নোৱাৰিম ইয়াক কোৱা হয় টাইম বাউন্ড বুলি ঠিক আছে Next question দিয়া আছে choose the correct answer from the option given below ঠিক আছে সঠিক উত্তৰ বাছনি কৰিব লাগে তাৰ কাৰণে আমি যাব লাগিব আকৌ প্ৰশ্নখিনিত কিন্তু প্ৰশ্নখিনিত যাবলৈ হলে তোমালোকে দেখিব পাইছা যে which of the following can be used to access a style menu তলৰ কোনটোৱে ষ্টাইল মেনু এক্সেস কৰিব পাৰে অপচন নম্বৰ এ F11 ফাংচন কি একদমে নহয় বি নম্বৰ স্লাইড বাৰ মেনু একদমে নহয়
অপশ্যন নম্বৰ সি ফৰমেটিং টুলবাৰ একদমে নহয় সববিলাক একদমে নহয় কিন্তু সববিলাক একদমে হৈ যায় ঠিক আছে অপশ্যন নম্বৰ ডি ইজ দা সঠিক উত্তৰ ঠিক আছে সো নাম্বাৰ সেকেন্ড কি কৈ আছে the text or image which appear in the background of a page is called যেটো টেক্সট হক লিখনি হক বা ইমেজে হক কোনো এখন পেজৰ পৃষ্ঠাৰ ব্যাকগ্ৰাউণ্ডত আহে এপিয়াৰ হয় তা কি বুলি কোৱা হয় ই ওয়াটাৰমাৰ্ক বুলি কোৱা হয় বাবা ঠিক আছে ওয়াটাৰমাৰ্ক হ'ব আনসাৰ অপশ্যন নম্বৰ এ তাৰ পিছত আহি যাও আমি পৰৱৰ্তী অংশখিনিলৈ অপশ্যন নম্বৰ 3 কি কৈ আছে সৰি কোৱেশ্চন নম্বৰ 3 কি কৈ আছে which of the following is the shortcut key to open template dialog box কোনটোৰ জৰিয়তে আমি template dialog box আমি ওপেন কৰিব পাৰো ইয়াৰ শুদ্ধ উত্তৰ হ'ব control plus alt plus n ওকে তাৰপিছত কৈছে which of the following is an invalid microname কোনটো invalid microname হয় যেনেকৈ ইয়াত কি দিয়া আছে format word star symbol word format word ইয়াৰ শুদ্ধ উত্তৰখিনি হ'ব কি জানা ইয়াৰ শুদ্ধ উত্তৰখিনি হ'ব সঠিক নাম নহয় বুলি কৈছে নহয় অপশ্যন নম্বৰ সি হ'ব ইয়াৰ সঠিক উত্তৰ অপশ্যন নম্বৰ সি এই স্টাৰ সিম্বলখিনি আমি বহুৱাব নোৱাৰো এটো স্পেশাল সিম্বল বুলি কোৱা হয় 5 নম্বৰত দিয়া আছে হোৱাট ইজ দা এক্সটেনশন অফ স্প্ৰেডশীট ইন ক্লে স্প্ৰেডশীটত কোনটো এক্সটেনশন ব্যৱহাৰ কৰা দেখা পোৱা যায় ঠিক আছে এই শুদ্ধ উত্তৰটো হ'ব .ods ঠিক আছে ods টো হ'ব নেক্সট অপশ্যন নম্বৰ 6 which of the following is the default name of macro default name কোনটো হয় তলৰ কোনটো macro এটা অবিকল্পিত নাম আমি বিকল্প একো চিনাক্তকৰণ কৰিব নোৱাৰো ইয়াৰ ভিতৰতে যিকোনো এটা হয় কোনটো হ'ব হেতু হল আমাৰ macro by default name হল main main অপশ্যন নম্বৰ বি ঠিক আছে ওকে তাৰপিছত কি কৈ আছে নেক্সট কোৱেশ্চন fill in the blanks দিয়া আছে যিকোনো চাৰিটা কৰিব কৈছিলে কৈ আছে যে শৈলী সঠিক ব্যৱহাৰে নথি এখন ড্যাশ উন্নত কৰে নথি এখনৰ proper use style improve dash in document 7 or a number 2 ইয়াত তোমালোকে চাব পাৰা proper use of the style improve readability in a document আমি কি কৰিব পাৰো যদি style improve কৰো তেনেহলে ভালদৰে পঢ়িব পাৰিম readability সক্ষমতা পঢ়াৰ সক্ষমতাখিনি আমাক বঢ়াই তোলে তাৰপিছত কৈ আছে using predefined template create bookmark in the document আমি টেমপ্লেট যদি প্ৰিডিফাইন কৰি ৰাখো তেনেহলে তাত কি সৃষ্টি হয় বুকমাৰ্কৰ সৃষ্টি হোৱা দেখা পোৱা যায় তাৰপিছত কি কৈ আছে ইন ড্ৰয়িং টুল বেসিক শেপ লিষ্ট প্রভাইড ৰেডি টু ইউজ শেপ ঠিক আছে ড্ৰয়িং টুলত বেসিক শেপ বিলাকে কি প্ৰদান কৰে এটা লিষ্ট প্ৰদান কৰে ৰেডি টু ইউজ শেপ কেতবোৰ ব্যৱহাৰযোগ্য ৰেডি হৈ থকা শেপ আমাক প্ৰদান কৰা দেখা পোৱা যায় নেক্সট there are two option for aligning an image horizontally কৈ আছে যে আমি যদি কোনো এটা ইমেজ horizontally organize কৰিব বিচাৰো arrange কৰিব বিচাৰো align কৰিব বিচাৰো থিয় কৈ তেনেহলে দুটা অপচন থকা দেখা পোৱা যায় তাৰপিছত কৈ আছে the shortcut key to start recording the changes is control plus shift plus c ঠিক আছে এটো মনত ৰাখিবা এটো শর্টকাট কি প্রেস কৰি পিনে আমি সুন্দৰকৈ ৰেকৰ্ড কৰিব পাৰো ঠিক আছে যে আমি কি চেঞ্জেস কৰি আছো নেক্সট 6 নম্বৰ IDE stand for integrated development environment বুলি কোৱা হয় ঠিক আছে ইয়াৰ ফুল ফর্ম খিনি নেক্সট কোশ্চেনত কি কৈ আছে state whether the following statement are true or false খুজি আছে যেনেকৈ অপশ্যন নম্বৰ 1 কোশ্চেন নম্বৰ 1 দি আছে once a TOC is created it cannot be edited যদি এটা TOC আমি ক্ৰিয়েট কৰো এটো আমি কি কৰিব নোৱাৰো এডিট কৰিব নোৱাৰো এটো মিছা কথা আমি যিকোনো মুহূৰ্তত যিকোনো সময় এডিট কৰিব পাৰো ইয়াত এক্সপ্লেনেশন দি আছে এক্সপ্লেনেশনৰ প্ৰয়োজনীয়তা নাই তাৰপিছত কি কৈ আছে এক নম্বৰ হৈ গল 2 নম্বৰ a template cannot contain graphic এটা টেমপ্লেটত কি থাকিব নোৱাৰে গ্ৰাফিক থাকিব নোৱাৰে এটো মিছা কথা টেমপ্লেটত গ্ৰাফিক থাকিব পাৰে ফটোস থাকিব পাৰে গান থাকিব পাৰে ভিডিও থাকিব পাৰে বহুত কিছু থাকিব পাৰে থাৰ্ড নম্বৰ once created macro can
বি ইউজ এনি নাম্বাৰ অফ টাইম এটা সঁচা কথা যদি এবাৰ আমি এটা মাইক্ৰ কৰি লওঁ আমি যিমান বাৰ ইচ্ছা সিমান বাৰ আমি কি কৰিব পাৰোঁ সেয়া ব্যৱহাৰ কৰিব পাৰোঁ নেক্সট ওৱান ইট ইজ নট পচিবল টু ষ্টপ ৰেকৰ্ডিং অফ এ মাইক্ৰ এয়া সম্ভৱ নহয় মেক্ৰৰ ৰেকৰ্ডিংখিনি কি কৰা ষ্টপ কৰা বা বন্ধ কৰা এয়া মিছা কথা যেতি ইচ্ছে ষ্টাৰ্ট কৰিব পাৰোঁ ৰেকৰ্ডিং যেতি ইচ্ছে বন্ধ কৰিব পাৰোঁ ঠিক আছে নেক্সট এ মেক্ৰ ওয়ান্স ক্ৰিয়েটেড ক্যান বি এডিটেড লেটাৰ যদি আমি মেক্ৰ এটা এবাৰ ক্ৰিয়েট কৰোঁ পিছলৈ আমি কি কৰিব পাৰোঁ সেয়া এডিটো কৰিব পাৰোঁ হয় না নহয় তো হয় এয়া সঁচা কথা আৰু এটা কৈ আছে এ হাইপাৰলিংক ওয়ান্স ক্ৰিয়েটেড অন এ शीट ক্যান নট বি ডিলিট এটা মিছা কথা যেতি ইচ্ছে তেতি ডিলিট কৰিব পাৰোঁ হাইপাৰলিংকখিনি ঠিক আছে ওকে বহুখিনি বস্তু জানি আছো বহুখিনি ঠিক আছে তোমালোকে যদি মাথাৰ ওপৰত মূৰৰ ওপৰতে গৈ আছে তেনেহলে তোমালোকে ক্লাস কৰাৰ প্ৰয়োজনীয়তা আছে মই প্লেলিষ্ট বনাই আছো ক্লাস 10 বনাই আছো সাবস্ক্ৰাইব কৰি লবা পাই যাবা একো টেনচন নাই পৰীক্ষাৰ আগে গোটেইখিনি পাই যাবা আৰু যি পঢ়াম কমন আহিব একদম কমন আহিব অফলাইনত জাক পঢ়াইছিলো মই যি পঢ়াইছো কমন আহিছে তাৰপিছত কি কৈছে হোৱাট ডু ইউ মিন বাই ষ্টাইল ইন লিব্ৰে অফিচ ৰাইটাৰ ডকুমেণ্ট লিব্ৰে অফিচ ৰাইটাৰ ডকুমেণ্টত ষ্টাইলৰ মিনিংটো নো কি ঠিক আছে সো লিব্ৰে অফিচ ৰাইটাৰত style বুলি কোৱাৰ লগে লগে are predefined set of formatting features that can be applied to text আমি এপ্লাই কৰিব পাৰো প্যাৰাগ্ৰাফত পেজত ফ্ৰেমত এনেকৈ এপ্লাই কৰা দেখা পোৱা যায় অসমীয়াটো দিয়া আছে লিব্ৰে অফিচ ৰাইটাৰৰ দস্তাবেজত ষ্টাইল বুলি কোৱাৰ অৰ্থ হৈছে এটা পূৰ্ব নিৰ্ধাৰিত এটা বিন্যাসৰ নিয়ম সংহতি যত আমি লিখিব পাৰো অনুচ্ছেদ পৃষ্ঠা ফ্ৰেম তালিকাত একে ধৰণে ৰূপ আৰু বিন্যাস সজাই ৰাখিবলৈ ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰপিছত নেক্সটত 10 নম্বৰত কি কৈ আছে হোৱাট ইজ দ্য ইউজ অফ এন্টাৰ কি ক্লাস 9 তো আহিছে এটো ক্লাস 9 এৰ পৰীক্ষাটো আহিছে এন্টাৰ কি আমি কেনেকৈ ব্যৱহাৰ কৰো দ্য এন্টাৰ কি ইজ ইউজড টু এড লাইন ব্ৰেক যদি আমি লাইন ব্ৰেক দিব বিচাৰো যদি আমি প্যাৰাগ্ৰাফ দিব বিচাৰো মুভ টু দ্য নেক্সট লাইন যদি নেক্সট লাইনত যাব বিচাৰো তেনেহলে আমি এন্টাৰ কি ব্যৱহাৰ কৰা দেখা পোৱা যায় সাধাৰণতে এন্টাৰ কিটো ওকে বুজায় বা শিওর দিয়ে বুজায় ঠিক আছে একসেপ্ট কৰা বুজায় 11 নম্বৰত কি কৈ আছে 11 নম্বৰত কৈ আছে যে হোৱাট আর দ্য টুল অ্যাভেলেবল ইন দ্য ড্ৰয়িং টুলবাৰত কি টুল কি টুল অ্যাভেলেবল হৈ আছে ডিসক্ৰাইব এনি 5 টুল আৰু এনেকৈ 5টা টুলৰ নাম আমাক লিখিব কৈছে ইমান বিলাক টুল থাকে ড্ৰয়িং টুলত ঠিক আছে টুলবাৰত যেনেকৈ কি থাকে যেনেকৈ লাইন থাকে তাৰ পিছত ৰেক্টেংগল থাকে এপ্লিপস থাকে টেক্সট বক্স থাকে বেসিক শেপ থাকে হার্ড স্টার এবিলাক থাকে ঠিক আছে এইবিলাক লিখি দিলে হৈ গল তেন যদি লিখিছে ভাল কথা যদি লিখা নাই বৰ বেয়া কথা রাইট দা স্টেপ টু চেঞ্জ properties for drawing object to change the properties of a drawing object যদি আমি কোনো এটা drawing object or drawing or properties change কৰিব বিচাৰো you must first select the object প্ৰথমে আমি object নি সিলেক্ট কৰিব লাগিব then you can use the drawing object properties toolbar আমি ক্লিক কৰিব লাগিব drawing object properties toolbar or right click the object নহলে বিনে ছবিটোৰ ওপৰত গৈ বিনে আমি অবজেক্টৰ ওপৰত গৈ বিনে ৰাইট ক্লিক কৰিব লাগিব select position and size আমি সিলেক্ট কৰিব লাগিব from the context menu to modify its properties কেনেকৈ ধৰণৰ প্ৰপাৰ্টি যেনেকৈ সাইজ চেঞ্জেস কৰিব পাৰো পজিশন চেঞ্জেস কৰিব পাৰো rotation কৰিব পাৰো and all the বেলেগ যিখিনি কালাৰ আছে কালাৰখিনি আমি কৰিব পাৰো হাইলাইট কৰিব পাৰো ঠিক আছে next thing define template কাক কোৱা হয় টেমপ্লেট বুলি কোৱাৰ লগে আমি কিনো বুজি পাওঁ এই টেমপ্লেট ইজ এ প্ৰি ফৰমেটেড ডকুমেন্ট এটা আগতীয়াকৈ ফৰমেট বনাই ৰখা এটা ডকুমেন্ট হয় এক ধৰণৰ that serve as a starting point for creating new document যাৰ জৰিয়তে আমি নতুন এটা ডকুমেন্ট সৃষ্টি কৰিব পাৰো it can include text style ইয়াত text তো থকা দেখা পোৱা যায় style থকা দেখা পোৱা যায় লগতে বিভিন্ন এলিমেন্ট যিবিলাক আছে যিবিলাক কমন এলিমেন্ট সেইবিলাক থকা দেখা পোৱা যায় 14 নম্বৰ কি কৈ আছে নেম এনি টু ক্যাটাগৰি অফ টেমপ্লেটৰ ভাগ কেইটা আৰু কি যিকোনো দুটা ক্যাটাগৰিৰ নাম লিখিব কৈছে সো টেমপ্লেটৰ ভাগ আছে যেনেকৈ ডকুমেন্ট টেমপ্লেট প্ৰেজেন্টেশন টেমপ্লেট এনেকৈ বিভিন্ন ধৰণৰ টেমপ্লেট পোৱা যায় তাৰ ভিতৰত দুটা নাম উল্লেখ কৰিব কৈছে আমি উল্লেখ কৰিলো তাৰ পিছত গিভ এনি ওয়ান এডভান্টেজ অফ ম্যাক্ৰৰ এটা লাভৰ বিষয়ে উল্লেখ কৰিব কৈছে এন এডভান্টেজ অফ এ ম্যাক্ৰ ইজ দ্যাট ইট ক্যান automate repetitive tasks বাৰে যদি আমি কিবা এটা কাম কৰো হেই ৰিপিটেটিভ কামখিনি আমাক কৰিব নালাগে সেভিং টাইম এন্ড এফৰ্ট আমাৰ সময় সেভ হয় লগতে আমাৰ এফৰ্টখিনি কি হয় খুব সুন্দৰকৈ আমাৰ এফৰ্টখিনি আমি কি কৰিব পাৰো প্ৰদান কৰিব পাৰো অন্য এটা কামত ঠিক আছে সো নেক্সট ওয়ান কি কৈ আছে
নেক্সট ওয়ান কি হৈছে হোৱাট ইজ মেক্ৰ কাক কোৱা হয় লিষ্ট এনি টু ৰিয়েল লাইফ সিচুৱেশ্যন হুৱেৰ দে ক্যান বি ইউজ মেক্ৰ কত ব্যৱহাৰ কৰিব পাৰো যেনেকৈ কয় এ মেক্ৰ ইজ এ সিকুৱেন্স অফ কমান্ড এটা সিকুৱেন্স অফ কমান্ড হয় অৰ কি ষ্টক হয় দ্যাট আৰ stored and can be executed with single command মাত্ৰ এটা কমান্ড ব্যৱহাৰ কৰি পিনে আমি কি কৰিব পাৰো এক্সিকিউট কৰিব পাৰো টু ৰিয়েল লাইফ সিচুৱেশ্যন হুৱেৰ মেক্ৰ ক্যান ইউজ আৰ দুটা সিচুৱেশ্যন যত আমি মেক্ৰ ব্যৱহাৰ কৰিব পাৰো যেনেকৈ কয় ডাটা এন্ট্ৰি কৰা টু অটোমেট দ্য প্ৰসেছ অফ এন্টাৰিং ৰিপিটেটিভ ডাটা ইনটু এ স্প্ৰেডশীট তাৰ পিছত কৈ আছে ৰিপোৰ্ট জেনাৰেশ্যন কৰিব পাৰো টু অটোমেটিক্যালি ফৰমেট এ ৰিপোৰ্ট উইথ সিম্বলিক পইণ্ট হেডাৰ পৰা দি পিনে আমি ৰিপোৰ্ট সংগ্ৰহ কৰিব পাৰো বা জেনাৰেট কৰিব পাৰো ঠিক আছে লাষ্টত কোৱেশ্চন নম্বৰ ইয়া হ'ব 17 ঠিক আছে ডিফাৰেন্স বিটুইন ৰিলেটিভ এণ্ড এবসলিউট হাইপাৰলিংক ৰিলেটিভ হাইপাৰলিংক আৰু এবসলিউট হাইপাৰলিংকৰ মাজত পাৰ্থক্য লিখিব দিছিলে তোমালোকক সো ৰিলেটিভ হাইপাৰলিংক কাক কোৱা হয় এ ৰিলেটিভ হাইপাৰলিংক স্পেসিফাই দ্য লোকেশন অফ এ ফাইল ৰিলেটিভ টু দ্য কাৰেন্ট ফাইল এটা নিৰ্দিষ্ট মানে কি বুজায় স্পেসিফাই কৰে যেটা নিৰ্দিষ্ট লোকেশন নিৰ্দিষ্ট ঠাই অফ এ ফাইল ৰিলেটিভ টু দ্য কাৰেন্ট ফাইল ঠিক আছে ইট ইজ ইউজ when মুভিং এ গ্ৰুপ অর ফাইল টুগেদার ইয়া ব্যবহার করা হয় যেতিয়া বহুতো ফাইল এইগুলোকে আমি কি করো মুভিং করো as the link will remain valid তথাপিও কিন্তু আমার লিংক যিখিনি থাকে সেইখিনি কি হোৱা দেখা পোৱা যায় ভ্যালিড হোৱা দেখা পোৱা যায় কিন্তু অ্যাবসলিউট হাইপারলিংকৰ কথা ক'বলৈ গ'লে an absolute hyperlink contain the full path of the file সম্পূর্ণ পাথটো থাকে সম্পূর্ণ রাস্তাটো থাকে ঠিক আছে যে কৰ পৰা কলৈ যাম তাৰ পৰা কলৈ যাম ইনক্লুডিং দ্য প্রটোকল ইমান কি প্রটোকলও থাকে যেনে কয় প্রটোকল কি http দিয়ে থাকে ঠিক আছে তো ইয়াত কি থাকে ডোমেইন নেম থাকে এন্ড দা ফাইল পাথ থাকে দা লিংক উইল ওয়ার্ক regardless of the location of the current life আমার লোকেশন চাই পিনে আমার কারেন্ট লাইফ চাই পিনে আমি সুন্দৰকৈ কি কৰিব পাৰো তোমালোকে ক'ব পাৰা যে আমাক ৰাস্তা দেখুৱাই দিয়ে দেখা পাও আমি ঠিক আছে যে কোনটো ফাইলৰ পৰা কোনটো ফাইলত যাম কোনটো ফোল্ডাৰৰ পৰা কোনটো ফোল্ডাৰত যাম গলে পিনে আমি সুন্দৰকৈ আমি ইয়া লাভ কৰিব পাৰো ঠিক আছে গতিকে এআই আছিল আজিৰ আমাৰ ক্লাস গোটেই কোশ্চেন পেপাৰখন মই সলভ কৰি দিবলৈ যত্ন কৰিলো ঠিক আছে তোমালোকে যদি বুজি গৈছে ভাল কথা যদি বুজি পোৱা নাই একো অসুবিধা নাই তোমালোকে মোক কমেন্ট বক্সত জনাবা আজিলৈ মানে সাবস্ক্ৰাইব কৰিলা যদি সাবস্ক্ৰাইব কৰা নাই ঠিক আছে গতিকে আজিলৈ মানে জয় হিন্দ জয়